কথাটো হ'ল আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ কোকৰাঝাৰ লোকসভা নিৰ্বাচনৰ কাৰণে জয়ন্ত বসুমতাৰী ডাঙৰীয়া আমাৰ এনডিএৰ প্ৰাৰ্থী আমি তেখেতক প্ৰদান কৰিছোঁ আৰু তেখেতক জিকাই লৈ যোৱাৰ কাৰণে আমি এটা প্ৰিপাৰেশ্যন চলিছোঁ আৰু সেই প্ৰিপাৰেশ্যনটো আমাৰ ফুল সুইং এটা প্ৰিপাৰেশ্যন চলি আছে। আজি ইয়াৰে অংশ হিচাপে আমি ৰুণিকাটাত এটা মানে জনসম্পৰ্ক এটা সভা আমি পাতিছোঁ। তাত ৰাইজৰ যিটো স্বতঃস্ফূৰ্তভাৱে যিটো আমাৰ ইয়াত সহযোগ কৰিছে আৰু ৰাইজৰ মাজত যিটো আমি দেখিবলৈ পাইছোঁ যে জয়ন্ত বসুমতাৰী ডাঙৰীয়া জিকাটো খাটাং হৈ গ'ল, জিকাটো জিকিবই, কিন্তু আমি ডাঙৰ এটা ভোটৰ ব্যৱধানত জিকিবৰ কাৰণে কাম কৰি আছোঁ। গতিকে মই আগতীয়াকৈ আমাৰ সকলো ৰাইজক, আমাৰ এই সমষ্টিবাসী ৰাইজক আমাৰ ৰঙালী বিহুৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ, তেওঁলোকক আমি ওলগ জনাইছোঁ আৰু তেওঁলোকে যে ইতিমধ্যে মানে মন ঠিক কৰি ৰাখিছে যে জয়ন্ত বসুমতাৰীক পঠিওৱাৰ কাৰণে, সেই ইয়াৰ লক্ষণটো আমি দেখিবলৈ পাইছোঁ। তো গতিকে আমাৰ BTC বাকী ৰাইজে শান্তি বিচাৰিছে, শান্তি পালে, উন্নয়ন বিচাৰিছে, উন্নয়নটো হ'বলৈ আৰম্ভ কৰিছে, এতিয়া মানে গতিত চলি আছে। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, অসমৰ আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, BTCত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো উন্নয়নৰ গতি চলিছে, এই কথাখিনি ৰাইজে বুজি পাইছে। তো গতিকে ৰাইজে আমাৰ এই চৰকাৰখনক সহযোগ কৰি আছে, সহযোগ কৰি থাকিব। এতিয়াতো আমি দেখিবলৈ পাইছোঁ ইয়াত মানে বিৰোধী শক্তি নোহোৱা এটা বিৰোধী, একেবাৰে শক্তি নাই। আৰু আমাৰ BTC অঞ্চলত BPF আছিল আমাৰ বিৰোধী দল, আজি বিৰোধী দল হিচাপে তেওঁলোকৰ যিটো শক্তি চাবলৈ গ'লে এতিয়া মানে পৰিৱেশটো চাওক, ইয়াত অকল অপজিশ্যন নায়েই। তো গতিকে আজি আমি সেইকাৰণে নিৰ্বাচন লগা নাই ৰাইজে, যিহেতু অকল আমি পজিশ্যনৰ মানুহে, আমি চৰকাৰৰ মানুহে কাম কৰি আছোঁ। UPPL, AGP, BJP আমিহে কৰি আছোঁ মেল মিটিং, মানে BPFটো কৰি পৰা নাই। গতিকে এতিয়া পৰিৱেশটো তেনেকুৱা, আমাৰ চিফ মিনিষ্টাৰ মহোদয় ডাঙৰীয়া কৈ আছে যে বিৰোধী গলকিপাৰ নোহোৱা এটা মানে ফুটবল মেচৰ নিচিনা হৈ গ'ল। ফুটবল গেমত গলকিপাৰ থাকিব লাগিব না, তো গলকিপাৰে যদি নাই খেলখনটো ভাল নহ'ব, কিন্তু উপায়টো নাই, খেলটো খেলিবই লাগিব, আমি এডমিশ্যন লৈছোঁ। তো গতিকে তেনেকুৱা ধৰণৰ কথাটো। তো গতিকে আগন্তুক লোকসভা নিৰ্বাচনত বিৰোধীহীন এটা নিৰ্বাচন ইয়াত অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে আমি জিকিম এইটোতো ক'বই নালাগে, কিমান ভোটৰ ব্যৱধানত জিকিব এই কথাকে আমি ভাবি পেলাই কামটো কৰি আছোঁ। হীৰা চৰণীয়া ডাঙৰীয়া এতিয়া আইনী প্ৰক্ৰিয়াত সোমাই গ'ল। ইতিমধ্যে গুৱাহাটী হাইকোৰ্টে, সন্মানীয় আমাৰ গুৱাহাটী হাইকোৰ্টে ইতিমধ্যে ঘোষণা কৰিছে, এটা ভাৰ্ডিক্ট দিয়া হৈছে যে তেখেতৰ যিটো ST চাৰ্টিফিকেট আছিলে, এই ST চাৰ্টিফিকেটখন ইনভেলিড বুলি। এতিয়া গুৱাহাটী হাইকোৰ্টৰ ভাৰ্ডিক্ট মতে তেখেতে আকৌ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। এতিয়া আকৌ তেখেতে হয়তো সুপ্ৰিম কোৰ্টত যাব, সুপ্ৰিম কোৰ্টত যোৱাটো তেখেতৰ অধিকাৰ, তাৰপিছত তেখেতে খেলিব পাৰিব না নোৱাৰিব, যেতিয়া ক্লিয়াৰ হ'ব তেতিয়া আমি ক'ম। কিন্তু এটা কথা স্পষ্ট, আজিৰ তাৰিখত নৱশৰণীয়া যদি আমাৰ কোকৰাঝাৰতো তেখেতে যদি খেলিবলৈ সুযোগ পায়, তাতো আমাৰ চিন্তা কৰিবলগীয়া একো নাই। তেখেতক ৰাইজে 10 বছৰ সহযোগ কৰিছিল, মৰম কৰিছিল, 10 বছৰ বিনিময়ত ৰাইজতে একো দিব পৰা নাই। এতিয়া ৰাইজে চব গম পায়, গতিকে বাৰে নিদিব। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াক ৰাইজে বিচাৰিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ৰাইজে বিচাৰিছে, নৰেন্দ্ৰ মোদীয়ে আকৌ দেশৰ প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিছে। তো গতিকে দেশৰ প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে নৰেন্দ্ৰ মোদীৰ নামত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাত মজবুত কৰিবৰ কাৰণে, BTC চৰকাৰখন শক্তিশালী কৰিবৰ কাৰণে ৰাইজে এইবাৰ কোকৰাঝাৰ সমষ্টিত ট্ৰেক্টৰৰ ছবিত ভোট দিব। আমাৰ দলতো চব হাজাৰ মানুহ আহি আছে। এতিয়া BPFৰ যিমান নেতা কৰ্মী আমাৰ দলত চব আহি আছে।